সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা দলবদ্ধ আক্ৰমণ সন্দৰ্ভত চৰকাৰৰ ওপৰত নিজৰ ক্ষোভ উজাৰিলে কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গা দাস বৰুৱে। দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাই বিধায়ক তথা BPF নেতা দুৰ্গা দাস বৰুৱে কি ক'লে শুনক। AIN লাইভৰ নামখলৰ প্ৰতিনিধি চিন্তু কলিতাৰ এক প্ৰতিবেদন। ইয়াতে কেইবাটাও ডিবেট টেলিভিছন চেনেলত আপোনালোকে দেখিছে প্ৰতিদিনত NKTV নিউজ 18 মই নিজে ডিবেটত কৈছোঁ গৰিহণাৰ যোগ্য তেওঁলোকক যদি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে যিকেইটা ছেকশ্যনত তেওঁলোক পৰে মোৰ মতেতো তেওঁলোকে ক্ৰিকেট বেট টেট লৈ গৈ পেলাই মাৰিছেগৈ তেওঁলোক এটেম্প টু মাৰ্ডাৰত পৰে যদি হেলমেটটো নাথাকিলেহেঁতেন মাথাত ক্ৰিকেট বেটেৰে একো পৰিলেহেঁতেন এজন সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ মৃত্যু হ'লহেঁতেন আজি গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আহ্বান জনাইছোঁ এনেকুৱা বেড এলিমেণ্ট যিবিলাকে সাধাৰণ মানুহক মাৰে সেইটোতো বাদেই MPক তেওঁলোকে কৰিছে সাধাৰণ মানুহক আৰু কি তেওঁলোকে পৰোৱা কৰিব যি 10 জনৰ নাম এছেম্বলিত ঘোষণা কৰিছে আমাৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰে ৰিপৰ্টত যি 10 জনৰ নাম পাইছে ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আৰু ক্ৰিমিনেল কেছত 3-4টা ছেকশ্যন হয় তেওঁলোকৰ যেটো কৰে আপোনালোকে চাব প্ৰথম পুলিচ এটাক কৰিছে পুলিচৰ পৰা আৰ্মছ এমুনেশ্যন কাঢ়িব খুজিছে তাৰ পিছত তেওঁলোকে কৰিছে কি ৰকিবুল হুছেইনে উঠিব খোজা বাইকখনৰ পৰা চাবিটো কাঢ়ি লৈছে ৰকিবুল হুছেইনক ঠেলি পেলাই লৈ ক্ৰিকেট বেটেৰে মাৰিব খুজিছে এই গোটেই বস্তুটো কৰবাত পৰিকল্পনা কৰি অহা যেন লাগে আৰু লোকেল যেটো OC তেওঁকতো চাকৰিৰ পৰা খেদিব লাগে OCক আৰু SP নগাঁৱৰ SPক তাৰ পৰা সাসপেন্ড কৰিব লাগে নগাঁৱৰ SPক কাৰণ যেতিয়া ইনকোয়াৰি কমিটি যাব ইনকোয়াৰি কমিটিক সেই SP সেই OC নিজৰ বিৰুদ্ধে নিজে ক'ব নেকি গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াও এটা সুবিধা পাইছে যে নিৰপেক্ষভাৱে ৰাইজক আক্ৰমণ কৰা এগৰাকী সাংসদক আক্ৰমণ কৰা ব্যক্তিসকলক বলিষ্ঠভাৱে যদি শাস্তি দিয়ে মুখ্যমন্ত্ৰীৰে নাম হ'ব যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271